আজি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ গণশক্তি আজি মিত্ৰজোঁট চৰকাৰে আজি ৰাইজক সেৱা কৰিছে সঁচা অৰ্থত অন্তৰৰ পৰা হৃদয়ৰ পৰা আজি সেৱা কৰিছে আৰু এই আত্মা পৰাত্মাৰ লগত মিলি আছে পৰাত্মাৰ বাবে বিচাৰিছে ভগৱানে গুৰুজনাই ঈশ্বৰে আল্লাই প্ৰভুৱে বিচাৰিছে যে বিজেপি চৰকাৰ আকৌ হ'ব লাগে সেইকাৰণে ৰাইজ ইয়াত কোনোবাই মোক কৈছিলে বৰষুণ হ'ব মই কৈছোঁ ভগৱানে বিচৰা নাই মানুহ নহাটো ভগৱানে বিচাৰিছে মানুহ আহক আৰু দেখক আৰু কংগ্ৰেছে ঘৰৰ ভিতৰত সোমাই যাওক কংগ্ৰেছৰ যিসকল আছে প্ৰত্যেক সভাতে আজি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ এই চৰকাৰ পক্ষত আজি যোগদান কৰিছে এতিয়া কোনোবা যদি আছে আপোনালোকক কৈছোঁ আপোনালোকৰ অঞ্চলৰ ভালৰ বাবে আজি অসমটো এখন নামঘৰলৈ টকা দিছে এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে নামঘৰ মন্দিৰ মছজিদ গীৰ্জাঘৰ মৰংঘৰ গ্ৰাম থান সকলোতে দিব লাগে এনে চৰকাৰ আমি কেতিয়াও পোৱা নাছিলোঁ কেতিয়াও নাপাম ৰাইজ এবাৰ পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে হাত চাপৰি হ'ব লাগে অলপ জোৰছে হাত চাপৰি হ'ব লাগে আজি আমাক কি লাগে আমাক লাগিছিলে যে টকা নিদি চাকৰি পোৱা এখন চৰকাৰ মোৰ লাজে লাগে মোৰ লাজ লাগে ৰাইজ লাজ লাগে মই কংগ্ৰেছত আছিলোঁ 3 বছৰ আগলৈকে কংগ্ৰেছৰ সময়ত কংগ্ৰেছ একদম নিপাত কংগ্ৰেছ খতম আজি কংগ্ৰেছৰ সময়ত মন্ত্ৰী বিধায়ক চৰকাৰক টকা দিলেহে চাকৰি কিন্তু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ গণশক্তি মিত্ৰজোঁটৰ চৰকাৰে কি কৈছে টকা নালাগে আশীৰ্বাদ লাগে ৰাইজৰ বিনামূল্য চাকৰি আৰু বিনামূল্য আজি যদি আপোনালোকে মিচিং দেউৰী জনগোষ্ঠী আজি দুখীয়া চাংঘৰত পঢ়া ল'ৰা APSC পাইছে বাগানৰ শ্ৰমিকৰ সন্তান এতিয়া APSC পাইছে সম্ভৱ হৈছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন এই চৰকাৰৰ কাৰণে সন্মানীয় ৰাইজ কংগ্ৰেছ শেষ হৈ যাব লৈছে কংগ্ৰেছ শেষ টকা দিলে চাকৰি এইবোৰ নোকোৱা কৰি পেলাইছে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ গণশক্তি মিত্ৰজোঁটৰ এই চৰকাৰে আমি কি বিচাৰিছোঁ আমি বিচাৰিছোঁ যে এখন সুন্দৰ সমাজ য'ত আমাৰ মানুহে হাঁহি মেলি থাকিব প্ৰত্যেক ঘৰতে সুখ শান্তি থাকিব আজি খেল মহাৰণ পাতিলে সাংস্কৃতিক মহাৰণ পাতিলে মোবাইলৰ লগত ব্যস্ত নাথাকি এজনে যদি পুৰস্কাৰ নাপালে অহাবাৰ মই গান গাম মই গান গাই মই পুৰস্কাৰ পাম আজি সেই গান গাব ধৰিছে কোনোবাই ভালদৰে খেলিব ধৰিছে আমাক কি লাগে ভাল এখন সমাজ লাগে আজি কোনো ভবা নাছিল যে গাঁও প্ৰধানসকলক আজি সন্মান জনাব কোনো ভবা নাছিল গাঁও ৰক্ষী বাহিনীসকলক সন্মান জনাব কোনো ভবা নাছিল আত্মসহায়ক গোটসকলক সন্মান জনাব আজি কোনো ভবা নাছিল যে নামঘৰীয়াক সন্মান জনাব কোনো ভবা নাছিল যে বিভিন্ন ধৰণৰ আমাৰ যিসমূহ অসুবিধা দুখ আজি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ গণশক্তি মিত্ৰজোঁটৰ এই চৰকাৰখনে বুজি পেলাই আমাৰ লোকৰ সমস্যা সমাধান কৰিব এতিয়া নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে যিসকলে হয়তো কিবা বশতঃ অৰ্থনৈতিক কাৰণত পঢ়িব নোৱাৰিলে আজি অৰ্থনৈতিক কাৰণত তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ অসুবিধা তেওঁলোকে আজি বেপাৰ বাণিজ্য কৰিব বিচাৰিছে তেওঁলোককো আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল